মালা মই তোৰ পৰা একো কথাই লুকুৱাব খোজা নাছিলো কিন্তু তেন্তে ইমান বছৰে সন্দুকটো কিয় তলা মাৰি থৈছিলি মালা ক্ষমা কৰ কাৰণ এই সন্দুকটোত তোৰ অতীতৰ বহু অধ্যায় লুকাই আছিল মালা মা যি কথা তোৰ মনত পৰাটো মই কেতিয়াও বিচৰা নাছিলো কিন্তু আজি মোৰ সকলো কথা মনত পৰি গ'ল জোন আইজন বাইদেউৰ ওলোৱা হ'ল নে নাই চা দাদা আহিছে বলক মই তোমাক চাবলৈ যোৱাৰ দিনাও তুমি ইমান সাজি কাচি ওলোৱা নাছিলা ছোৱালী চাবলৈ যোৱাৰ কথা সাজি কাচি নগলে কেনেকে হ'ব বলক জোন বাইদেউ আমি আহো দেই যাওক বাইদেউ বলক বলা আইজন বিকি যিকোনো সময়তে আহিব পাৰে আমি কলৈ গৈছো কি কথা তই নাজানো বুলি কবি হা ঠিক আছে দাদা বাৰু তোমাক কি বুলি যে ধন্যবাদ দিম আমাৰ ওচৰত একো ভাষাই নাই মই যিখিনি কৰিব পাৰিছো সেইখিনিহে কৰিছো আপোনালোকৰ বিপদৰ সময়ত মই আপোনালোকৰ বাবে কিবা এটা যে কৰিব পাৰিছো সেইটোৱে মোৰ ভাল লাগিছে আচলতে মই তোমাৰ পৰা টকাখিনি এনেকৈ ল'বলৈ টান পাইছোঁ কাৰণ তুমি কিয় কি উদ্দেশ্যত আমাক ইমান ডাঙৰ উপকাৰ কৰিছা সেইটোহে ভাবি পোৱা নাই আপোনাৰ ছোৱালী দুজনীক মই অলপ বেয়া ব্যৱহাৰ কৰিছিলোঁ ভাবি লওক এই সহায়টো কৰি মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ কাইলৈ ইভিনিঙত আপোনালোকৰ ফ্লাইট আছে গতিকে আপুনি ৰেডি হওক বিকি ৰ কথা আছে তোৰ লগত জোন বিকিলে খুব ভালকে চাহ একাপ বনা ঠিক আছে কি হ'ল ৰৈ আছ যে তৰ্ক কৰিবলৈ তোক ৰখোৱা নাই কোৱা কি ক'ব লগা আছে বহচোন অলপ সময়ৰ কাৰণে ধৰি ল যে মই তোৰ দেউতাৰ নহয় এজন ভাল বন্ধু গতিকে কথাবিলাক খোলা খুলিকে পাতিবি দেউতা কি ক'ব লগা আছে চিধাকৈ কোৱা খং নকৰিবি খংটো মোৰো আছে কিন্তু মই যিহেতু খংটো আঁতৰাই বন্ধুৰ দৰে তোক কথাবিলাক সুধিছো তইও বন্ধুৰ দৰে আচৰণ কৰা দৰকাৰ সোধা কি সুধিব খুজিছা তই বোলে কোনোবা এজনী ছোৱালীৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব লৈছ লৈছো ছোৱালীজনীৰ মুখলৈ চাই সেইবোৰ কথা মোক মাৰে কৈছে ৰ আচ্ছা ছোৱালীজনীৰ পৰিয়ালে সহায় বিচাৰি ছ'চিয়েল মিডিয়াত কিবা এপিল দিছিল নে ছোৱালীজনী তোৰ চিনাকি চিনাকি ভাল কথা বিপদত পৰা মানুহক সামৰ্থ্য থকাজনে সহায় কৰিব লাগে কিন্তু বহুত টকা খৰচ হ'ব ন হ'ব প্ৰায় 5 লাখ টকা আচৰিত যিটো ল'ৰাই বিনা কাৰণত কাকো এটা টকাও সহায় নকৰে সেই ল'ৰাটোৱে এগৰাকী চিনাকি ছোৱালীৰ কাৰণে ইমান টকা খৰচ কৰিব
তাই তোৰ খুব ভাল বান্ধৱী নহয়? চোৱা দেউতা, কোনোবা মানুহ বিপদত পৰিছে, মোৰ সামৰ্থ্য আছে, মই হেল্প কৰিছোঁ। তাৰ বাবে তোমাৰ ইমান প্ৰশ্নৰ উত্তৰ দিব লাগিব বুলি মই নাভাবোঁ। জোন, তাৰ খং উঠি আছে, চাহকাপ অকণমান পিছত দিবি। আৰু কিবা ক'ব লগা আছে? তোৰ বিয়াখন সোনকালেই পাতিম। কালি মাৰ আৰু মই ছোৱালী এজনী চাই আহিছোঁ। অন্তৰা, দুখ নকৰিবি। দুখ সকলোৰে জীৱনলৈ আহে, কিন্তু সেই দুখৰ দিনবোৰত ধৈৰ্য ধৰিব পৰাটোহে আচল কথা। ধৈৰ্য ধৰিলেও অনুৰাগে জানো মোক নিবলৈ আহিব জেঠাই? অনুৰাগৰ মাকে দেখোন মোক সম্পৰ্কটো আইনীভাৱে শেষ কৰাৰ কথাহে ক'লে। বাৰু তই মোক এটা সঁচা কথা কচোন, তই বাৰু ভুল কৰিছনে নাই? কৰিছোঁ। তেন্তে তেওঁলোকৰতো খং উঠাটো স্বাভাৱিক, আৰু ভুল কৰিছই যেতিয়া দুদিন ধৈৰ্য ধৰিবই লাগিব। আৰু চাবি, তেওঁলোকৰ যেতিয়া খংটো কমিব তেতিয়া তেওঁলোকেও বুজি উঠিব যে তোৰ শিৰত অনুৰাগৰ নামৰ সেন্দুৰ আছে। দুখ কৰি নাথাকিবি। বাৰু দেউতালৈ ফোন কৰিছিলি নে? গৈ পোৱা নাই ৰ'বা, অলপ পিছত ফোন কৰিম। জেঠাই, তুমি কি ভাবা মই নাজানো, মোৰ কিন্তু বাৰু দেউতালৈ বহুত ভয় লাগিছে। এই মানুহজনে যদি মানুহ লগাই দেউতাহঁতক কিবা কৰে। ইমান বেয়া চিন্তাবোৰ কিয় মনলৈ আনিছ? চা, ল'ৰাজন ভাল হ'বই লাগিব, নহ'লে ইমান ডাঙৰ এটা সহায় কেতিয়াও নকৰে। মোৰতো এনেকুৱা লাগে ল'ৰাটোৱে চাগে দুহিতাক পচন্দ কৰে। কি ঠিক, ভাল হৈ অহাৰ পাছত সি কিজানি দুহিতাক বিয়াই পাতে। বিয়া মানে কোনো খেল নহয় বিকি, সেই কথাটো কেতিয়াও পাহৰি নাযাবি। আমি ছোৱালীজনী চাইছোঁহে, তোকতো কোৱা নাই যে তই সেইজনী ছোৱালীকে বিয়া পাত বুলি। মোৰ কিন্তু ছোৱালীজনী পচন্দ হৈছে, গতিকে তই ছোৱালীজনী চোৱাত কি আপত্তি? মা, তোমালোকে মোৰ কথা নুবুজা কিয়? তই আচলতে বুজাব বিচাৰিছ কি? তই দেখোন একো বুজাই কোৱাই নাই। চোৱা মা, তোমালোকে পচন্দ কৰা ছোৱালীজনীক মই বিয়া পাতিব নোৱাৰোঁ। আগতে চাইটো ল। ঐ, তই ক'ৰবাত ছোৱালী ঠিক কৰি থৈছ নেকি? ক আকৌ। মই চাই থৈছোঁ। কি? তয়ো নিজে ছোৱালী চাই থৈছ? কিয়, মই চাব নোৱাৰোঁ নেকি? পাৰ, কিয় নোৱাৰ? কি নাম তাই? ক'ত ঘৰ? কি কথা? এতিয়াই ক'ব নোৱাৰি। কিন্তু কিয়? বাইদেউ, তই আৰু দুদিনমান থাকি যাব পৰা হ'লে ভাল আছিলে। তই দেখোন ঘৰৰ কথাবোৰ জানই। আকৌ আহিম দে, দুহিতা ভাল হৈ উভতি আহকচোন। মৰমী শুনচোন, অন্তৰাক তই অকলে কলৈকো নপঠিয়াবি। ওচৰৰ মানুহে হয়তো নানান কথা ক'ব, কিন্তু তই সেইবিলাকত গুৰুত্ব নিদিবি। মোৰ চাগে অকলে অকলে চকু পানী টুকি থাকোঁতেই দিন যাব। তই দুখ নকৰিবিচোন, ভাল দিন আহিব দে। তই মাত্ৰ বিক্ৰান্তৰ লগত ভালদৰে কথা বতৰা পাতিবি। ইমান ভাল ল'ৰা সহজে পোৱাটো কঠিন, তাক অলপ ভাল ব্যৱহাৰ কৰিবি। কিজানি দুহিতাৰ কপালখন সিয়েই শুৱনি কৰে। বাইদেউ, ইমান বেয়া দিন দেখাৰ পাছত আমাৰ লগত যে ভাল কিবা এটা হ'ব, সেয়া আৰু মই আশা কৰা নাই। জীয়াই থকা দিনকেইটা চমুৱাই আহিলেও মোৰ এতিয়া ক'বলগীয়া একো নাই। মৰমী, অনুৰাগক একেবোৰ কথা কৈ কৈ মানসিক অশান্তি দি দিবা। কাৰণ অনুৰাগে বিয়া পতা ছোৱালীজনীক ডিভোৰ্চ দি
ঘৰৰ মান সন্মান শেষ কৰিব বিচৰা নাই আৰু চন্দনক বিয়া পাতিও তাইৰ জীৱনটো ধ্বংস কৰিব বিচৰা নাই কিন্তু একো কিন্তু নাই তাক দ্বিতীয় বিবাহ কৰিবলৈ কৈ অসুখীও নকৰিবা আৰু বদনামিও নকৰিবা তুমি এটা কাম বেয়া কৰিলা কাকলি কি বেয়া কৰিলো মই অন্তৰাক ডিভোৰ্চ দি চন্দনক বিয়া পাতিবলৈ কৈ কিয় ল'ৰাৰ সংসাৰখন তুমি তেনেকৈ ভাগি নেপেলাবা কাকলি তাক ওচৰতকৈ তাক বুজোৱা যাতে সি সম্পৰ্ক এটা শেষ কৰি নেপেলায় মই তাক বেয়া ছোৱালী এজনীৰ লগত সংসাৰ কৰিবলৈ কিয় বুজাম বাৰু মোৰ মায়েতো তোমাক বেয়া বোৱাৰী বুলি কৈছিল তেতিয়া জানো মই তোমাক এৰিছিলোঁ তোমাৰ লগততো মই তেতিয়া সম্পৰ্ক শেষ কৰা নাছিলোঁ তেনেহ'লে অনুৰাগে অন্তৰাৰ লগত সম্পৰ্ক শেষ কৰাটো তুমি কিয় বিচাৰিছা কাৰণ অন্তৰাৰ দৰে লুকাই চুৰকৈ মই আপোনালৈ বিয়া হৈ অহা নাছিলোঁ আমাৰ বিয়াত মিতিৰ কুটুম সকলোৰে সমৰ্থন আছিল আমাৰ বিয়া জোৰ জবৰদস্তি হোৱা নাছিল কিন্তু সিহঁতৰ হৈ গ'ল কি কৰিবা সেইকাৰণে তুমিও এই বিয়াত সমৰ্থন দিয়া কি অনুৰাগক একেবোৰ কথা কৈ কৈ মানসিক অশান্তি দি দিবা কাৰণ অনুৰাগে বিয়া পতা ছোৱালীজনীক ডিভোৰ্চ দি ঘৰৰ মান সন্মান শেষ কৰিব বিচৰা নাই আৰু চন্দনক বিয়া পাতিও তাইৰ জীৱনটো ধ্বংস কৰিব বিচৰা নাই কিন্তু একো কিন্তু নাই তাক দ্বিতীয় বিবাহ কৰিবলৈ কৈ অসুখীও নকৰিবা আৰু বদনামিও নকৰিবা মা দেউতাই তহঁতক এয়া সংস্কাৰ দিছে কাক তেনেকৈ কথা কৈছে তহঁত দুজনীক দেখাত ভদ্ৰ যেনেই লাগিছে অৰিজিনেলি দুয়োজনী ফ্ৰড আমি ফ্ৰড আমি য়েছ এনেকৈ চাল কৰি লোকৰ পৰা পইচা ঘটা ছোৱালী তহঁত মুখ সম্ভালি কথা কওক এই ছোৱালী কাক ৰঙা চকুতে খাইছো হা মই কোন হয় চিনি পাওঁ বিক্ৰান্ত চলিহা হয় মই বিক্ৰান্ত চলিহা তহঁতৰ নিচিনা ছোৱালীক কিনি পেলাব পাৰোঁ মই গেট লষ্ট ইমান বেয়া মানুহ এজন হঠাৎ কেনেকৈ ভাল হৈ যাব পাৰে দেখাততো বিক্ৰান্ত বোলাজনক একদম ভদ্ৰ যেন নালাগে কথাবোৰতে ভালদৰে গম পোৱা যায় সি যে কিমান অহংকাৰী তেখেতৰ আৱেগ অনুভূতি একোৱেই নাই তাৰ পিছতো কি কাৰণে তেখেতে আমাৰ ঘৰখনক উপকাৰ কৰিলে কি স্বাৰ্থ সিদ্ধিৰ বাবে মা কিবা কথা ভাবি আছা মানে মই বাৰু তোৰ মনত বৰ কষ্ট দি আছো নেকি এনেকুৱাটো নহয় যে তোৰ জীৱনৰ সিদ্ধান্তবোৰ মই অকলে লৈ থকাৰ নিচিনা লাগিছে মই বাৰু তোৰ ওপৰত বেছি সাহস চলাই আছো নেকি মা কি যে কথাবোৰ কৈ থকা নহয় তই হঠাৎ তেজপুৰলৈ যাম বুলি কোৱাৰ বাবে মোৰ তেনেকুৱা লাগিল আৰু দেউতাৰেও মই তোক বান্ধি ৰাখো বুলি কথা শুনাই থাকে যে মা মই জানো নহয় তুমি মোক বহুত বেছি ভাল পোৱাৰ বাবে মাজে মাজে ইনচিকিউৰ হৈ যোৱা ভয় কৰা ন মই তোমাৰ পৰা আঁতৰি যাম বুলি তাতকৈ বেছি ভয় লাগে আনৰ কথা শুনি তই সলনি হৈ যাও বুলি সেইকাৰণে আচলতে মই তোক মোৰ মতে চলাটো বিচাৰো আৰু এইবোৰ ভাবি গুণি মাজে মাজে মই তোক নকবলগীয়া কথাও কৈ দিওঁ পিছত মোৰ বৰ বেয়া লাগে জাননে কিন্তু কি কৰিম মাক যে সৰু হৈ মোক বেয়া নাপাবি বুলিও ক'ব নোৱাৰো মা সেইকাৰণে কেতিয়াবা তোক গালি পাৰিলেও তই মোক বেয়া নাপাবি দেই কাৰণ সেইখিনি অধিকাৰ মোৰ আছে বুলি মই ভাবো নহলে এই খং অভিমানবোৰনো কাক কৰিম কচোন কাৰণ মই বাওনা হৈ চন্দ্ৰলৈ হাত নেমেলো মই চন্দ্ৰ নহয় সমীৰ কিন্তু মৌজাদাৰ দেউতাৰ ৰাজকুমাৰীটো হয় সমীৰ সেইকাৰণে কি মই তোক ভাল পাব নোৱাৰো কিন্তু মই তোক ভাল পাওঁ মালা মই তোক বহুত বেছি ভাল পাওঁ সমীৰ কি
সমীৰ তোক মই কথা এটা সুধো কি কথা মোক বাৰু তোৰ কেনেকুৱা লাগে কেনেকুৱা মানে মানে মোক ভাল লাগে নে বেয়া লাগে ভালেই লাগে আকৌ তই হলি মৌজাদাৰ দেউতাৰ একমাত্ৰ ছোৱালী আৰু মই হলো পালিত ল'ৰা যিজন মানুহে মোৰ মা দেউতাৰ মৃত্যুৰ পাছত থাকিবলৈ এখন ঘৰ দিলে পিন্ধিবলৈ কাপোৰ দিলে খাবলৈ ভাত দিলে সেইজন মানুহৰ একমাত্ৰ জীয়েকক মই বেয়া পাব পাৰোঁনে কিন্তু তই মোক কি বুলি ভাব মানে মানে মই তোৰ কোন হয় তোৰ মনত মোৰ স্থান কি মালা ক সমীৰ তই মোক ভাল পাৱনে সমীৰ সমীৰ ৰচোন সমীৰ কলৈ গৈ আছ ৰ না নৰ মই ৰচোন কি হ'ল কি আগভেদ ধৰিছ কাৰণ তই মোৰ উত্তৰ দিয়া নাই নিদিওঁ মই উত্তৰ কিয় কাৰণ মোৰ হাতত একো উত্তৰ নাই কিয় উত্তৰ নাই কাৰণ মই বাওনা হৈ চন্দ্ৰলৈ হাত নেমেলো মই চন্দ্ৰ নহয় সমীৰ কিন্তু মৌজাদাৰ দেউতাৰ ৰাজকুমাৰীটো হয় সমীৰ সেইকাৰণে কি মই তোক ভাল পাব নোৱাৰো কিন্তু মই তোক ভাল পাওঁ মালা মই তোক বহুত বেছি ভাল পাওঁ সমীৰ কি তই মোৰ নিচিনা নিকিনে তাক ভাল পাওঁ পাওঁ হাঁহক দিয়া কান্তা মোৰ তাত ক'বলগীয়া একো নাই হ'লেও মানুহবোৰে ইমান বেয়াকৈ কেনেকৈ ভাবিব পাৰে বাইদেউ মানুহবোৰে আৰু কি কয় জানেনে অন্তৰ আৰু বোলে তেনেকুৱাই হ'ব লাগিছিল কান্তা তোমাক চাহ একাপ বনাই দিওঁ তুমি চাহকাপ খাই যোৱাগেচোন মোৰ মানে এইবোৰ কথা শুনিবলৈ এতিয়া আৰু একেবাৰে ধৈৰ্য নাই আপুনি চাগে বেয়াই পালে মই আকৌ নিজৰ বুলি ভাবিহে আপোনাক কথাবোৰ কৈছোঁ চোৱা কান্তা আমাৰ ঘৰত ইমান এটা ডাঙৰ বিপদ হৈছে সহায়ৰ নামত এই ওচৰৰ মানুহখিনিয়ে এটকা এটা আগবঢ়াইছেনে আপোনালোকে বিচাৰিব লাগিব দিয়কচোন তুমি ভালকৈ জানা আমি বিচাৰিছোঁ নে নাই বিচৰা আমাক হ'লে বিচৰা নাই দেই আপোনাক এতিয়া বিচাৰিছোঁ কওক দিব পাৰিবনে কিমান দিব বেছি নালাগে 1000 টকা দিব কওক দিব পাৰিবনে অন্তৰা ঘৰলৈ অহা আলহীক বেয়াকৈ ক'ব নাপায় বেয়াকৈ কোৱা নাই মা বুজাইহে দিব বিচাৰিছোঁ যে আনৰ বিপদত সহায় কৰিব নোৱাৰিলে দুখো দিব নালাগে কান্তা তুমি তাইৰ কথা নধৰিবা দেই তাই তেনেকুৱাই তুমি বহা মই তোমালৈ চাহ একাপ কৰি আনিম